নমস্কাৰ আজি কেইটামান ইম্পৰ্টেন্ট কাৰেন্ট এফেয়াৰ্স আৰু জিকেৰ ভাল কেইটামান কুৱেশ্যন বাছি লৈ আহিছো যিকেইটা এক্সামত অহাৰ সম্ভাৱনা আছে গতিকে বহু কুৱেশ্যনৰ মাজৰ পৰা বাছাটো বহুত টান হৈ যায় তথাপিও যিখিনি আহিব যেন মোৰ অনুভৱ হৈছে তেনেকুৱা কুৱেশ্যন লৈ আহিছো আপোনালোকেও চাই ক'ব যে কুৱেশ্যনখিনিৰ ইম্পৰ্টেন্ট কিমান আছে গতিকে প্ৰথম কুৱেশ্যনটো হ'ল যে হোৱাট ইজ দ্য প্ৰাইমেৰী অবজেক্টিভ অফ ডিজিটেল ভাৰত নিধি ইনিচিয়েটিভ ৰিচেণ্টলি seen in the news শেহতীয়াকৈ বাতৰিত দেখা পোৱা ডিজিটেল ভাৰত নিধি পদক্ষেপৰ প্ৰধান উদ্দেশ্য কি আছিল ঠিক আছে যেটো আপোনালোকে শুনিছে ডিজিটেল ভাৰত নিধি ইয়াৰ মেইন প্ৰাইমেৰী অবজেক্টিভ আছিল যে এনহান্সিং টেলিকম নেটৱৰ্কছ ইন ৰিমোট এণ্ড ৰুৰেল এৰিয়া ঠিক আছে দূৰৱৰ্তী আৰু গ্ৰাম্য অঞ্চলত টেলিকম নেটৱৰ্ক বৃদ্ধি কৰা যদি আপুনি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ চাই তেনেহলে এনেকুৱা কুৱেশ্যন দেখিব আৰু আজি মই প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ এনালাইসিস কৰি এই কুৱেশ্যনসমূহ উঠাই আনিছো নেক্সট কুৱেশ্যন সমাধান পোৰ্টেল recently seen in the news was launched by which ministry শেহতীয়াকৈ বাতৰিত দেখা পোৱা সমাধান পোৰ্টেল ঠিক আছে সমাধান এটা পোৰ্টেল হয় কোনটো মন্ত্ৰালয়ে মুকলি কৰিছিল হেতু হৈছে মিনিষ্ট্ৰি অফ লেবাৰ এণ্ড এমপ্লয়মেন্ট ঠিক আছে এই পোৰ্টেলটো জৰিয়তে কি হ'ব চাওক বিভিন্ন ইন্ডাষ্ট্ৰি আছে ফেক্টৰী আছে হয় না তাত লেবাৰ থাকে লেবাৰ আৰু মালিকৰ মাজত কিবা ডিসপিউট হ'ব পাৰে সেই ডিসপিউটবোৰ যাতে সোনকালে সলভ হয় আৰু তাৰ কাৰণে এই পোৰ্টেলটো আনিছিলে সমাধান পোৰ্টেল কোনটো মন্ত্ৰালয়ে শ্ৰম আৰু নিয়োগ মন্ত্ৰালয় বা মিনিষ্ট্ৰি অফ লেবাৰ এণ্ড এমপ্লয়মেন্ট ঠিক আছে এটো বুজিলে ডিজিটেল ভাৰত নিধি তাৰ পিছত ইম্পৰ্টেন্ট কুৱেশ্যন ৰিসেন্টলি এয়াৰ ইণ্ডিয়া ইজ এষ্টাব্লিশিং সাউথ এছিয়াৰ লাৰ্জেষ্ট ফ্লাইট ট্ৰেইনিং স্কুল ইন হুইচ ষ্টেট শেহতীয়াকৈ এয়াৰ ইণ্ডিয়াই কোনখন ৰাজ্যত দক্ষিণ এছিয়াৰ সৰ্ববৃহৎ বিমান প্ৰশিক্ষণ বিদ্যালয় স্থাপন কৰিছে এখন হ'ব মহাৰাষ্ট্ৰ ঠিক আছে অসমীয়াত এটো মই লিখা নাই কাৰণ আপোনালোকে গম পাই যাব মহাৰাষ্ট্ৰ ওকে তাৰ পাছত what is the artificial intelligence anchor recently launched by Doordarshan on DD Kisan channel Doordarshanor এটা চ্যানেল আছে আপোনালোকে জানে DD Kisan তাত এংকৰ দুজন এংকৰ AI এংকৰ মুকলি কৰিছে ঠিক আছে সেই এংকৰ দুজনৰ নাম কি সুধিছে হেতু হৈছে কৃষি আৰু ভূমি ঠিক আছে কৃষি আৰু ভূমি এটো আপোনালোকে কমন সেন্স লগাই ধুনিয়াকৈ লগাব যেটো DD Kisan channel দূৰদৰ্শনৰ DD Kisan channelত দুজন এংকৰ আহিছে আৰ্টিফিশিয়াল ইন্টেলিজেন্ট এংকৰ হিউম্যান নহয় ঠিক আছে AI কি আপোনালোকে নিজে জানে সেই এংকৰৰ নাম আছিল কৃষি ঠিক আছে কৃষি আৰু ভূমি ওকে নেক্সট কুৱেশ্যন ইম্পৰ্টেন্ট কুৱেশ্যন Which ministry recently released the National Curriculum for Early Childhood Care and Education 2024 title আধাৰশিলা ঠিক আছে শেহতীয়াকৈ কোনটো মন্ত্ৰালয়ে আধাৰশিলা শীৰ্ষক প্ৰাথমিক শিশু যত্ন আৰু শিক্ষাৰ বাবে ৰাষ্ট্ৰীয় পাঠ্যক্ৰম 2024 প্ৰকাশ কৰিছে ঠিক আছে এখন এটা পাঠ্যক্ৰম হৈছে আধাৰশিলা ইয়াৰ জৰিয়তে কি হয় যেটো প্ৰাথমিক শিশুৰ যত্ন ঠিক আছে আৰ্লি চাইল্ডহুড কেয়াৰ বুলি কয় সেই আৰ্লি চাইল্ডহুড কেয়াৰ কেনেকৈ ল'ব তাৰ বিষয়ে এখন কি কয় পত্ৰিকা বুলি কম বা পাঠ্যক্ৰম বুলি কম ৰিলিজ কৰিছে তাৰ নাম হৈছে আধাৰশিলা আৰু এই আধাৰশিলা পাঠ্যক্ৰমটো বা পত্ৰিকাখন কোনটো ডিপাৰ্টমেন্টে বা কোনটো মিনিষ্ট্ৰিয়ে ৰিলিজ কৰিছে হেতু হ'ব মিনিষ্ট্ৰি অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেন্ট সব এটো আপোনালোকে কেনেকৈ আপোনালোকে মনত ৰাখিব আৰ্লি চাইল্ডহুড কেয়াৰ হোৱাৰ লগে লগে ইনফৰমেশন এণ্ড ব্ৰডকাষ্টিং বা মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্স এইকেইটা হোৱাৰ চান্স কম থাকে হলে কি হ'ব মিনিষ্ট্ৰি অফ হেলথ এণ্ড ফেমিলি ৱেলফেয়াৰ সকলোৱে এইটোৰ মাজতে বেছিকে কনফিউজন লাগিব ঠিক আছে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয় আৰু মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ৰ ভিতৰত খেলিমেলি লাগিব ভালদৰে মনত ৰাখিব আধাৰশিলাখন মহিলা আৰু শিশু উন্নয়ন মন্ত্ৰালয়ে ৰিলিজ কৰিছে ঠিক আছে মিনিষ্ট্ৰি অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেন্ট ওকে নেক্সট কুৱেশ্যন সব এনেকুৱা কুৱেশ্যন যোৱাবাৰ মই পেপাৰত দেখি আজি মই লগে সাৰ্চ কৰি এই কুৱেশ্যনবোৰ মই বনাইছো গতিকে আপোনালোকে ভালকৈ মন দি শুনি যাব এনেকুৱা টাইপৰ কুৱেশ্যন আহাৰ চান্সেছ আছে নাও ৰিসেন্টলি হুইচ মিনিষ্ট্ৰি নটিফাইড নিউ ৱেজেছ ৰেট ফৰ আনস্কিল্ড মেনুৱেল ৱৰ্কাৰ্ছ আণ্ডাৰ দ্য MGNREGA 2005 for financial year 2024-25 ইয়াত দুটা কুৱেশ্যন সোমাই আছে প্ৰথম কুৱেশ্যনটো যে MGNREGA এই আঁচনিখন কিমান চনত আহিছিলে 2005 চনত এটা এই কুৱেশ্যনটো সুধিছে যে শেহতীয়াকৈ কোনটো মন্ত্ৰালয়ে 2024-25 বিত্তীয় বৰ্ষৰ বাবে MGNREGA ঠিক আছে 2005 ৰ অধীনত অদক্ষ হাতৰ কাম কৰা শ্ৰমিকৰ নতুন মজুৰিৰ হাৰ অৱগত কৰিছে ঠিক আছে আনস্কিল যিবোৰ মেনুৱেল ৱৰ্কাৰ্ছ আছে তেওঁলোকৰ যেটো
পে স্কেলটো হ'ব বা মজুৰিটো হ'ব সেইটো কোনটো ডিপাৰ্টমেণ্টে 2024 আৰু 25 বৰ্ষৰ কাৰণে নিৰ্ধাৰিত কৰিছে এইটো হ'ব আপোনাৰ মিনিষ্ট্ৰী অফ ৰুৰেল ডেভেলপমেণ্ট বা গ্ৰাম্য উন্নয়ন মন্ত্ৰালয় ঠিক আছে মনত ৰাখিব তাৰ পাছত ইম্পৰ্টেণ্ট কুৱেশ্যন অপাৰেশ্যন কামধেনু recently seen in the news is launched by which state or union territory to curb the cattle smuggling গৰু সৰবাহ ৰোধ কৰিবলৈ শেহতীয়াকৈ কোনখন ৰাজ্যই ভাৰতৰ কোনখন ৰাজ্যই অপাৰেশ্যন কামধেনু লঞ্চ কৰিছে ঠিক আছে এটো হ'ব জম্মু এণ্ড কাশ্মীৰ অসমীয়া জম্মু এণ্ড কাশ্মীৰ ওকে সো আসামিজ ষ্টুডেণ্টখিনি যিখিনি ট্ৰেন্সলেট কৰিব নালাগে মই সেইখিনি ট্ৰেন্সলেট কৰা নাই আশা কৰোঁ আপোনালোকে এইখিনি গম পাব ঠিক আছে জম্মু এণ্ড কাশ্মীৰ লিখি ল'ব তলত প্ৰশ্নটো অসমীয়াত লিখা আছে তাৰ পাছত নেক্সট এন ইম্পৰ্টেণ্ট কুৱেশ্যন where was the India's first national dolphin research center NDRC inaugurated ভাৰতৰ প্ৰথমটো ৰাষ্ট্ৰীয় ডলফিন গৱেষণা কেন্দ্ৰ NDRC ক'ত উদ্বোধন কৰা হৈছিল ইয়াৰ এনসাৰ হ'ব পাটনা ঠিক আছে পাটনা মনত ৰাখিব NDRC নেশনেল ডলফিন ৰিসাৰ্চ সেন্টাৰ প্ৰথমটো ভাৰতৰ ওকে পাটনা তাৰ পাছত নেক্সট কুৱেশ্যন বৰ্ডাৰ সিকিউৰিটি ফোৰ্স হেতু মই আসামিজ মিনিষ্ট্ৰি কিটা দিয়া নাই বাট কৈ দিম আপোনালোকে লিখি লব ঠিক আছে বৰ্ডাৰ সিকিউৰিটি ফোৰ্স BSF কামছ আন্ডাৰ হুইচ মিনিষ্ট্ৰি সকলোৱে ভুল কৰিব মই জানো সকলোৱে লিখিব মিনিষ্ট্ৰি অফ ডিফেন্স শক্তি মন্ত্ৰালয় কি ডিফেন্সটো হ'ব আপোনাৰ কি মন্ত্ৰালয় ৰক্ষা মন্ত্ৰালয় সকলোৱে ৰক্ষা মন্ত্ৰালয় লিখি কিন্তু নহয় যিটো BSF আহে মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্স ঠিক আছে ওকে মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্সৰ আন্ডাৰত বৰ্ডাৰ সিকিউৰিটি ফোৰ্স আহে আশা কৰোঁ এইটো আপোনালোকে সদায় মনত ৰাখিব ওকে তাৰ পাছত বহুতে এইটো মাৰিব মই নিশ্চয় জানো মিনিষ্ট্ৰি অফ ডিফেন্স মাৰি দিব তাৰ পাছত গৃহ মন্ত্ৰালয় ঠিক আছে অসমীয়াত গৃহ মন্ত্ৰালয় হ'ব তাৰ পাছত হুইচ ৱাটাৰৱে ইজ ডিক্লেয়াৰ্ড এজ নেশ্যনেল ৱাটাৰৱে 1 কোনটো জলপথক ৰাষ্ট্ৰীয় জলপথ 1 বুলি ঘোষণা কৰা হৈছে এটো হ'ব আপোনাৰ গংগা ভাগীৰথী হুগলি ৰিভাৰ ঠিক আছে গংগা ভাগীৰথী হুগলি ৰিভাৰ নেশ্যনেল ৱাটাৰৱে 1 বুলি তাক কি কৰা হৈছে ঘোষণা কৰা হৈছে কমেন্ট কৰি জনাব যেটো ধুবুৰী খদিয়া ব্ৰহ্মপুত্ৰ ৰিভাৰৰ নেশ্যনেল ৱাটাৰৱে আছে এটো কিমান নম্বৰ হয় ওকে গতিকে নেশ্যনেল ৱাটাৰৱে 1 বুলি কোৱাৰ লগে লগে হ'ব গংগা ভাগীৰথী মই অলৰেডি পঢ়াইছো নেশ্যনেল হাইৱে 1 নেশ্যনেল হাইৱে 1 এ কাক কাক কানেক্ট কৰে জানে যদি কমেন্ট কৰি জনাব আৰু যাৰ শুদ্ধ হয় তাক মই এটা হাৰ্ট দি দিম বা কমেন্ট কৰি দিম তেতিয়া বাকি সকলে শুদ্ধ এনসাৰটো গম পাই যাব ঠিক আছে তাৰ পাছত the 128 constitution amendment bill 2023 already act হৈ গল but bill আহিছে which was introduced recently is associated with যে শেহতীয়াকৈ উত্থাপন হোৱা 128 সংখ্যক সংবিধান সংশোধনী বিধেয়ক 2023 ৰ লগত জড়িত মানে কিহৰ কোনটো সাবজেক্ট মেটাৰৰ লগত জড়িত 128 constitutional amendment bill ইয়াত কি কৰা হ'ব reserve 33% of seats for women in Lok Sabha and state assemblies okay লোকসভা আৰু ৰাজ্যিক বিধানসভাত মহিলাৰ বাবে 33% আসন সংৰক্ষণ কৰা মনত ৰাখিব 128 কনস্টিটিউশন এমেন্ডমেন্ট বিল ওকে তাৰ পাছত the women's reservation bill which was passed by Rajya Sabha will reserve what percent of seats in Lok Sabha and assemblies for women যে অলৰেডি আমি কলো যে যিখন women reservation bill passed হৈছিল ঠিক আছে এটা আগৰ কোৱেশ্চন কাৰণে অকমান বহুত দিন আগৰ কোৱেশ্চন উঠাই আনিছো যে তথাপিও যেহেতু এক্সাম হোৱা নাই তো কাৰেন্ট এফেয়াৰ্সতে পৰিব ৰাজ্যসভাত গৃহীত হোৱা সংৰক্ষণ বিধেয়কখন লোকসভা আৰু বিধানসভাৰ কিমান শতাংশ আসন মহিলাৰ বাবে সংৰক্ষণ কৰিব অলৰেডি আমি কৰিছিলো 33% ওকে নেক্সট কোৱেশ্চন ইন হুইচ ইয়াৰ অপাৰেশ্যন পোলো was launched in India so অপাৰেশ্যন পোলো যেতিয়া ভাৰত স্বাধীন হ'ল তাৰ পাছত ভাৰত আৰু পাকিস্তান হয় নাই দুখন দেশ ক্ৰিয়েট কৰিলে আৰু সেই সময়ত হায়দৰাবাদত নিজাম তেওঁলোকে কি হ'ল পাকিস্তানৰ লগত জোৱাৰ প্লান কৰিছিল আৰু সেই সময়তে অপাৰেশ্যন পোলো আৰম্ভ হৈছিল আৰু এই যিবোৰ সেপাৰেটিস্ট আছিল তেওঁলোকক দমন কৰি হায়দৰাবাদখন ভাৰতৰ এটা ইন্টিগ্ৰেল পাৰ্ট বনাইছিল এটো কৰিছিল 1948 চনত ঠিক আছে ওকে
নেক্সট কুৱেশ্যন, দ্য নেশ্যনেল কাউন্সিল অফ এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং, যিটো NCERT আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তু এইটোৱে, কাৰণ আপোনালোকে আজি ইমান দিনে NCERT পঢ়ি আছে আৰু এক্সামত চব NCERT প্ৰায় কুৱেশ্যনে আহিব। গতিকে NCERT ইজ এন অট'নমাছ অৰ্গেনাইজেশ্যন ডেট ফাংচনছ আণ্ডাৰ হুইচ ইউনিয়ন মিনিষ্ট্ৰী, যে নেশ্যনেল কাউন্সিল অফ এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং। চাওক, ইয়াত আৰু এটা বস্তু সোমাই আছে, NCERT ফুল ফৰ্ম সুধি দিব পাৰে, গতিকে এইটো লিখি থওক। NCERT ফুল ফৰ্ম কি হয়? ইজ এন অট'নমাছ অৰ্গেনাইজেশ্যন ডেট ফাংচনছ আণ্ডাৰ হুইচ ইউনিয়ন মিনিষ্ট্ৰী। এইটো হ'ব মিনিষ্ট্ৰী অফ এডুকেশ্যন, ঠিক আছে, শিক্ষা মন্ত্ৰালয়। সেইটো সকলোৱে জানে, তথাপিও পৰীক্ষাৰ প্ৰেছাৰত ভুল হৈ যাব পাৰে। তাৰ পাছত চাওক, এই কুৱেশ্যনটো মই বাৰু এটা শ্বৰ্টছ বনাই দিম, তথাপিও কওঁ, যোৱাবাৰ আহিছে যে কিছুমান খেলৰ টিমত কিমানজনকৈ খেলুৱৈ থাকে। যোৱাবাৰ কি আহিছিলে মই পাহৰি গলো, বাট এনেকুৱা কুৱেশ্যন আহিব পাৰে, জিকে কুৱেশ্যন। এতিয়া যদি চাই বেডমিণ্টনত ছিংগল থাকে, ছিংগলত এজন প্লেয়াৰ থাকে, ডাবলত দুজন প্লেয়াৰ থাকে। বেছবলত এটা টিমত 9জন প্লেয়াৰ থাকে। তাৰপিছত বাস্কেটবলত 5জন থাকে। বিলিয়াৰ্ডছ বা কিবা নালাগে, নাহে। বিলিয়াৰ্ডছ খেলটো আপোনালোকে কেনেকে খেলে মই ময়ো ভালদৰে নাজানো, বাদ দিয়ক। বক্সিঙত এজন, সকলোৱে জানে। চেজত এজন। ক্ৰিকেটত 11জন থাকে। ফুটবলত 11জন থাকে এটা টিমত। তাৰ পাছত যদি চাই হকীটো 11জন থাকে, মনত ৰাখিব। কাবাডীত 7জন, খো 9জন। মোৰ লাগিছে এইবাৰ খো দিব। খোত কিমানজন থাকে এটা টিমত? ঠিক আছে, 9জন। নেটবলত 7জন, পলত 4জন। ৰাগবি দেখিছে ন, এটা পুৰা দৌৰি কৰি এনেকে হাতেদি বল লৈ বগৰা বগৰী কৰি হেৰি কৰে ন, তাত 15জন থাকে। ভলীবলত 6জন থাকে। ইয়েছ, যোৱাবাৰ ভলীবল আহিছিলে। ৱাটাৰ পলত 7জন খেলুৱৈ থাকে এটা টিমত। মনত ৰাখিব, যিহেতু যোৱাবাৰ এনেকুৱা কুৱেশ্যন আহিছে, এবাৰো চেম কুৱেশ্যন এটা দি দিব পাৰে। চেম কুৱেশ্যন নিদিলেও যদি যোৱাবাৰ ভলীবল আহিছে, এবাৰ ক্ৰিকেট দিব পাৰে, বা মোৰ মতে লাগিছে খো দিব। ঠিক আছে, যিয়ে নহওক, এই খেলকেইটা কমন খেল হয়, আৰু এইকেইটা খেলত এটা টিমত কিমানজনকৈ খেলুৱৈ থাকে কমেণ্ট কৰি জনাব। গতিকে আৰু এটা বস্তু জনাব যে কুৱেশ্যনখিনি কেনেকুৱা লাগিছে, কাৰণ যোৱাবাৰ পেপাৰখন চাই ফালে এনেকুৱা কুৱেশ্যন 2-এটা আহিছে, আৰু মই আনিবলৈ ট্ৰাই কৰিম। যদি আপোনালোকে ভাবে যে এইখিনি হেল্পফুল হয়, যিহেতু এক্সাম ওচৰ চাপিছে, এনেকুৱা কুৱেশ্যন আৰু আপোনাক লাগে, তেনেহ'লে আনিবলৈ ট্ৰাই কৰিম, নহ'লে এনেই সময় ৱেষ্ট নকৰোঁ আপোনালোকৰ। ঠিক আছে, কমেণ্ট কৰিব আৰু কুৱেশ্যনখিনি এবাৰ ভালদৰে চাব আৰু পজ কৰি নিজে কৰিবলৈ ট্ৰাই কৰিব। থেংক ইউ।